মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিল যে বিজেপিৰ যিখন মেম্বাৰশ্বিপ কাৰ্ড সেই কাৰ্ডখন আমি কেনেদৰে বনাব লাগিব বা সেই কাৰ্ডখন বনালে আমাৰ কি কি সুবিধা হ'ব বা আমি পইচা পাম নেকি, এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন আছিলে। গোটেইখিনি তোমালোকে আজিৰ এই ভিডিঅ'ত জানিব পাৰিবা। ভিডিঅ' অতি শেষলৈকে চাই থাকিবা। প্ৰথমতে মই তোমালোকক দেখুৱাই দিছোঁ যে কাৰ্ডখন কেনেদৰে বনাব লাগিব। কাৰ্ডখন বনাবৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত তোমালোকে বিজেপি মেম্বাৰশ্বিপ বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণে আহিব ভাৰতীয় জনতা পাৰ্টি www.bjp.org, ইয়াতে ক্লিক কৰি দিবা। তাত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাবা। ইয়াতে দিয়া আছে গিভ এ মিছ কল অন, ইয়াত মিছ কল দিব জইন হ'ব পাৰিবা বা আপোনালোকে ইয়াতে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰত আপোনালোকৰ মোবাইল নাম্বাৰটো টাইপ কৰি দিব। কৰি দিয়াৰ পিছত ছাইডত যিটো অপশ্যন আছে চেণ্ড OTP, সেই চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত ইয়াত এটা OTP আহিব। সেই যিটো ৰেজিষ্টাৰ নাম্বাৰ আপোনালোকে যিটো নাম্বাৰ দিলে তাত আপোনালোকে OTPটো চাই ল'ব। OTPটো চাই শুদ্ধকৈ আপোনালোকে OTPটো ইয়াতে বহুৱাই দিব। ঠিক আছে, বহুৱাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। এইটো আপোনালোকে দেখিবলৈ পাবা এনেকুৱা ধৰণে এটা ইণ্টাৰফেচ। তাৰপিছত ইয়াতে প্ৰথমতে আছে ইয়াতে আপোনালোকে এই আইকনটোত ক্লিক কৰি ফটোৰ আইকনটোত ক্লিক কৰি এখন আপোনালোকৰ ধুনীয়া ফটো ইয়াতে আপলোড কৰিব লাগিব। ফটোখন আপলোড কৰাৰ পিছত ইয়াতে চিলেক্ট টাইটেলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি মিষ্টাৰ লিখি নাই মিছ লিখে আপোনালোকে চিলেক্ট কৰিব। মিষ্টাৰ চিলেক্ট কৰিলোঁ। ঠিক আছে, তাৰপিছত ইয়াতে নেমত আপোনাৰ নামটো দিব লাগিব ইয়াতে। তাৰপিছত আপোনাৰ ৰিলিজিয়ন, অৰ্থাৎ আপোনাৰ কোনটো ধৰ্মৰ, হিন্দু ধৰ্মৰ, মুছলিম, শিখ, খ্ৰীষ্টিয়ান, যিটো ধৰ্মৰ আপোনালোকে চিলেক্ট কৰি ল'ব। মই যিহেতু হিন্দু ধৰ্মৰ হিন্দু চিলেক্ট কৰি দিলোঁ। তাৰপিছত আছে মনত ৰাখিব ইয়াতে ছেভ ইমেজত আপোনালোকে ক্লিক কৰিব লাগিব, তেতিয়াহে ইমেজটো ছেভ হ'ব। তাৰপিছত জেণ্ডাৰত চিলেক্ট কৰিব মেল হয় নে ফিমেল হয়। মেল ফিমেল চিলেক্ট কৰাৰ পিছত ডেট অফ বাৰ্থ আপোনালোকে দিব লাগিব। আপোনালোকৰ যিটো জন্ম চন, সেই জন্ম চনটো ইয়াতে আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব। যেনে ধৰক মোৰ জন্ম 2000 চনত, ইয়াতে মই উদাহৰণ হিচাপত দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত মাহটো চিলেক্ট কৰিব, তাৰিখটো আপোনালোকে চিলেক্ট কৰিব। ঠিক আছে, তেনেকুৱা ধৰণে মই দেখুৱাই দিলোঁ আপোনালোক 1/9/2000 ধৰি লওক মোৰ বাৰ্থডে হয়, মই এইটো আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া আপোনাৰ কাষ্ট কি হয়, কেটেগৰী, জেনেৰেল কেটেগৰী, তাৰপিছত আপোনালোকৰ প্ৰফেশ্যন কি হয়, কি কাম কৰে আপুনি। ঠিক আছে, ইয়াতে বহুতো অপশ্যন আছে যিটো কাম কৰে আপোনালোকে। ইয়াতে ধৰি লওক আপুনি ছ'চিয়েল এক্টিভিটিজ বা পলিটিচিয়ান, ইয়াতে আপুনি এইটোত চিলেক্ট কৰি দিলে। ঠিক তেনেকুৱা ধৰণে এডুকেশ্যন আপুনি কিমান পাছ কৰিলে, মই ধৰি লওক মই ইয়াতে দিলোঁ পোষ্ট গ্ৰেজুৱেট দিলোঁ। ঠিক আছে, তাৰপিছত ভোটাৰ ID নাম্বাৰটো আপোনালোকে ইয়াতে দিব পাৰে। দিয়াৰ পিছত ইমেইল আইডিটো আপোনালোকে ইয়াতে দিব। দিয়াৰ পিছত মোবাইল নাম্বাৰৰ ছাইডত ইয়াতে আপোনালোকে আপডেটত ক্লিক কৰিব পাৰে। ঠিক আছে, ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব প্ৰফাইল আপডেটেড ছাকচেছফুলি। ঠিক আছে, তাৰপিছত আপোনালোকে যদি আন কিবা ডিটেইলছ আপলোড কৰিব বিচাৰে এড মোৰ ডিটেইলছত ক্লিক কৰিব বা আপোনালোকে গো টু ডেশ্ববৰ্ডত ক্লিক কৰি দিব পাৰে। ডেশ্ববৰ্ডত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকুৱা ধৰণে আহিব, আপোনালোকৰ মেম্বাৰশ্বিপ আইডিটো শ্ব' কৰিব। ঠিক আছে, এনেকুৱা ধৰণে গোটেইখিনি আহিব। ইয়াতে আপোনালোকৰ ৰেফাৰেল কোডটো পাব, নামটো আহিব, মেম্বাৰশ্বিপ ID আহিব। ইয়াতে ডাউনলোড আইকনত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, আৰু ইয়াতে শ্ব' কৰিব যে আপোনাৰ যিটো ৰেফাৰেল কোড আছিল সেই ৰেফাৰেল কোডটো ইউজ কৰি কিমানজন ইয়াতে জইন হৈছে, গোটেইখিনি ইয়াতে শ্ব' কৰাব। আৰু বহুতো বন্ধু বান্ধৱী সুধি আছিল যে ইয়াত জইন হ'লে কিবা পাম নেকি। গতিকে বৰ্তমানলৈকে অফিচিয়েলি কোনো ধৰণৰ আপডেট দিয়া নাই, হয়তো ভৱিষ্যতে কিবা আপোনালোকৰ বেনিফিট ইয়াৰে দিব পাৰে। গতিকে যদিহে বিচাৰে আপোনালোকে আপডেটটো কৰি থ'ব পাৰে, কাৰণ ভৱিষ্যতে যদি কিবা ইয়াৰ ৰিলেটেড আপোনালোকক দিয়ে তেতিয়া হয়তো আপোনালোকে এই কাৰ্ডখন হয়তো বনাই ল'ব নোৱাৰিব। গতিকে বনাই ল'বলৈ আপোনালোকে নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।